নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে মই আচৰিত হৈছিলো মোৰ ভোক লাগিছিল মোৰ খং উঠিছিল এনে ধৰণৰ বাক্যবোৰ আমি যেতিয়া ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি অসুবিধাত পৰো কাৰণ কিয় আমি এই হৈছিল টু কেনেদৰে ইংৰাজীত ক'ব লাগে তাৰ বিষয়ে নজনাৰ ফলত আমি এই বাক্যবোৰ ইংৰাজীত ক'ব নোৱাৰো গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা কেনেদৰে অতি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো যদি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ বাবেও ডেফিনেটলি এই কনসেপ্টটো সহজ হৈ পৰিব আৰু আপোনালোকেও এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডে টু ডে কনভাৰসেচনত ব্যৱহাৰ কৰিব পাৰিব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে তাইৰ ভোক লাগিছিল বা মোৰ ভোক লাগিছিল এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই লাগিছিলটোৰ বাবে আমি টেন্স অনুসৰি গেটটো ব্যৱহাৰ কৰিব লাগে আৰু এই যেটো গেট হ'ব গেটৰ পাছত আমি যেটো এডজেক্টিভৰ কথা কৈছো ভোক লগাটো হল এটা এডজেক্টিভ এই এডজেক্টিভটো ব্যৱহাৰ কৰিব লাগে আৰু যি টেন্সত আমি ব্যৱহাৰ কৰিব লগা হয় বা যি টেন্সত বাক্যটো ক'ব লগা হয় সেই টেন্স অনুসৰি আমি গেটটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই এটা বাক্য কৈছিলো যে তাইৰ ভোক লাগিছিল তাইৰ ভোক লগা অৱস্থাটোৰ বিষয়ে মই কৈছো ভোক লগাটো হল এডজেক্টিভ তাইৰ বিষয়ে বৰ্ণনা কৰিছে তাইৰ যেটো অৱস্থা সেই অৱস্থাটোৰ বিষয়ে ভোক লগাটোৱে বৰ্ণনা কৰিছে এতিয়া সক বাক্যটো কি কৈছে তাইৰ ভোক লাগিছিল ভোক লগা কামটো হৈছিল এনে ধৰণে যেতিয়া আমি বুজাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি টেন্স অনুসৰি গেটটো ব্যৱহাৰ কৰিম মই বাক্যটো পাষ্টত কলো তেতিয়া মই বাক্যটো ক'ব লাগিব she got hungry তাইৰ ভোক লাগিছিল এনে ধৰণে আমি গটৰ পিছত যেটো এডজেক্টিভ হয় এডজেক্টিভটো ব্যৱহাৰ কৰিব লাগে মই যদি এই বাক্যটো প্ৰেজেন্টত ক'বলৈ যাও তেতিয়া মই বাক্যটো ক'ব পাৰো she gets hungry তাইৰ ভোক লাগে মই যদি ফিউচাৰত ক'ব লগা হয় আমি টেন্স অনুসৰি গেটটো পৰিৱৰ্তন কৰি থাকিব পাৰো তেতিয়া আমি ক'ব পাৰো she will get hungry তাইৰ ভোক লাগিব ঠিক আছে অন্য এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে মোৰ ভাগৰ লাগিছিল এটা সক মোৰ ভাগৰ লগা কামটো হৈছিল কিবা এটা মোৰ অৱস্থা হৈছিল এই যেটো অৱস্থা ভাগৰ লগা অৱস্থা এই অৱস্থাটোলৈ মোৰ পৰিৱৰ্তন হৈছিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় মানে ভাগৰ লগাটো হল মোৰ এডজেক্টিভ এই এডজেক্টিভটো মোৰ বডিত হৈছিল বুলি কওঁতে যেটো অৱস্থা পৰিৱৰ্তন হৈছিল বুলি ক'বলৈ যাওঁতে মই গেট বা গটৰ সহায় ল'ব লাগিব মোৰ ভাগৰ লাগিছিল বুলি কওঁতে মই বাক্যটো ক'ব লাগিব I got tired মোৰ ভাগৰ লাগিছিল মই যদি কওঁ যে মোৰ ভাগৰ লাগিব তেতিয়া মই ক'ব লাগিব I will get tired মোৰ ভাগৰ লাগিব বা মোৰ ভাগৰ লাগে বুলি কওঁতে মই বাক্যটো ক'ব পাৰো I get tired মোৰ ভাগৰ লাগে যেটো টেন্স হয় টেন্স অনুসৰি আপোনালোকে গেটটো পৰিৱৰ্তন কৰিব পাৰিব ঠিক আছে এতিয়া আমি চাও নেক্সট এটা এক্সাম্পল চাও কি কৈছে হি নাৰ্ভাস হৈছিল ধৰক মই আপোনাক কিবা এটা ক'ব দিলো আপোনাক মই কিবা এটা হুদি দিলো আপুনি নাৰ্ভাস হৈছিল বুলি কওঁতে নাৰ্ভাসটো হল এডজেক্টিভ আপোনাৰ অৱস্থাটোৰ পৰিৱৰ্তন ঘটিলে সো যি তেওঁ বুলি কওঁতে তেওঁৰ অৱস্থাটোৰ পৰিৱৰ্তন ঘটিলে তেতিয়া মই বাক্যটো ক'ব লাগিব he got nervous হি নাৰ্ভাস হৈছিল এনে ধৰণে আমি ক'ব লগা হয় মই যদি ভৱিষ্যতত কওঁ তেতিয়া মই বাক্যটো ক'ব পাৰো he will get nervous হি নাৰ্ভাস হ'ব বা মই যদি প্ৰেজেন্টত কওঁ তেতিয়া মই বাক্যটো ক'ব পাৰো he gets nervous হি নাৰ্ভাস হয় এনে ধৰণে আমি টেন্স অনুসৰি গেটটো ব্যৱহাৰ কৰো যেতিয়া আমি ক'ব লগা হয় যে যেটো এডজেক্টিভ বা যেটো অৱস্থা সেই অৱস্থাটো পৰিৱৰ্তন হল বা হ'ব বা হৈছিল এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি যেটো টেন্স হয় টেন্স অনুসৰি গেটটো ব্যৱহাৰ কৰিম সো এই কনসেপ্টটো যদি আপোনালোকে মনত ৰাখি লয় ডেফিনেটলি আপোনালোকে অতি সহজে বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰিব মই যদি আৰু এটা এক্সাম্পল কওঁ যে তাইৰ দুখ লাগিছিল মানে তাইৰ যেটো অৱস্থা বৰ্তমানৰ যেটো অৱস্থাটোৰ পৰা তাই দুখ লগা অৱস্থাটোলৈ পৰিৱৰ্তন হৈছিল তেতিয়া আমি বাক্যটো ক'ব লাগিব she got upset তাইৰ দুখ লাগিছিল এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আপোনালোকৰ বাবে অন্য ধৰণৰ তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পল চাওক আপোনালোকে সহজে কনসেপ্টটো বুজিব পাৰিব তেওঁ মোক যেতিয়া দেখিছিল তেওঁ আচৰিত হৈছিল এই বাক্যটো কি কৈছে তেওঁ মোক যেতিয়া দেখিছিল
তেওঁ আচৰিত হৈছিল প্ৰথমতে আমি ক'ব লাগিব তেওঁ মোক যেতিয়া দেখিছিল তেতিয়া আমি বাক্যটো কম when he saw me তেওঁ মোক যেতিয়া দেখিছিল তাৰ পিছত কি কৈছে তেওঁ আচৰিত হৈছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব he got surprised তেওঁ আচৰিত হৈছিল এই he got surprised সব কি কৈছে he আমি প্ৰথমতে সাবজেক্টটো তাৰ পিছত got ব্যৱহাৰ কৰিলো তাৰ পিছত যেটো এডজেক্টিভ হয় হে এডজেক্টিভটো ব্যৱহাৰ কৰিছো ইয়াত সাৰপ্ৰাইজ টো ভাৰ্ব নহয় ই ভাৰ্বৰ থাৰ্ড ফৰ্ম এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে পাৰ্টিসিপলৰ ভিডিওটোত ইয়াৰ বিষয়ে মই সম্পূৰ্ণ কোৱা আছে যদি আপোনালোকে পাৰ্টিসিপলৰ ভিডিওটো চোৱা নাই ইউটিউবত সাৰ্চ কৰিব পাৰ্টিসিপল বাই আসামিজ গুৰু আপোনালোকে ভিডিওটো পাব আপোনালোকে চাব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল সব কি কৈছে মোৰ ভোক লাগিছিল আৰু মই এখন হোটেললৈ গৈছিলো এই বাক্যটো সব কি কৈছে মোৰ ভোক লাগিছিল আৰু মই এখন হোটেললৈ গৈছিলো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে কম আমি ক'ব লাগিব প্ৰথমতে মোৰ ভোক লাগিছিল মোৰ ভোক লগা অৱস্থাটো হৈছিল তেতিয়া আমি বাক্যটো ক'ব লাগিব I got hungry মোৰ ভোক লাগিছিল I got hungry আৰু মই এখন হোটেললৈ গৈছিলো and went to a hotel এনে ধৰণে আমি বাক্যটো ক'ব লাগিব মই বাক্যটো ক'লো যে I got hungry and went to a hotel মোৰ ভোক লাগিছিল আৰু এখন হোটেললৈ গৈছিলো এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক আছে এতিয়া আমি লাষ্ট এক্সাম্পল সব কি কৈছে অলপ দিন প্ৰেক্টিস কৰাৰ পাছত মই ইংৰাজী কোৱাত কমফৰ্টেবল হৈছিলো এই বাক্যটো সব কি কৈছে অলপ দিন প্ৰেক্টিস কৰাৰ পাছত মানে কিছুদিন প্ৰেক্টিস কৰাৰ পাছত মই ইংৰাজী কোৱাত কমফৰ্টেবল হৈছিলো বা ইংৰাজী ক'ব পাৰিছিলো এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি প্ৰথমতে ক'ব লাগিব অলপ দিন প্ৰেক্টিস কৰাৰ পাছত তেতিয়া আমি বাক্যটো ক'ব লাগিব After a few days practice কিছুদিন প্ৰেক্টিসৰ পাছত তাৰ পিছত বাক্যটো কি কৈছে মই ইংৰাজী কোৱাত কমফৰ্টেবল হৈছিলো বুলি কৈছো তেতিয়া আমি বাক্যটো ক'ব লাগিব I got comfortable in English speaking এনে ধৰণে আমি বাক্যটো ক'ব লাগিব আমি বাক্যটো ক'লো যে after a few days practice I got comfortable in English speaking কিছুদিন প্ৰেক্টিস কৰাৰ পাছত I got comfortable মই মানে কমফৰ্টেবল হৈছিলো in English speaking মই ইংৰাজী কোৱাত কমফৰ্টেবল হৈছিলো যেতিয়া আমি অসমীয়া বাক্যটোৰ দ্বাৰা হৈছিল বা হৈছিলো বা হও এনে ধৰণে বুজাবলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি টেন্স অনুসৰি গেটৰ বিভিন্ন ফৰ্মটো ব্যৱহাৰ কৰিলে আমি বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে অতি সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা আমি আমাৰ ডে টু ডে লাইফত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.